নিশ্চয় আমাৰ যিহেতু চাইল্ড হেল্পলাইন আছে গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ শিশু শ্ৰমিক বা শিশুক তেনেকুৱা অপদস্থ কৰা কিবা ঘটনা গম পায় তেতিয়াহ'লে চাইল্ড হেল্পলাইনৰ ইতিমধ্যে আমাৰ মুকলি সভাত এই বিষয়ে আমাৰ যিগৰাকী চাইল্ড হেল্পলাইনৰ কাউন্সিলৰ আহিছে তেওঁ জনাই দিছে সেই নম্বৰটো জনাই দিয়াচোন কুসুম্বী 1098 সেই নম্বৰটোত মানে টোল ফ্ৰী নম্বৰ হয় সেই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিলে যিকোনো ধৰক মানে ল'ৰা ছোৱালী শিশুক যদি দেখে যে কিবা শ্ৰম কৰি থকা বা এনেকৈ মানুহৰ ঘৰত হওক বা কিছুমান হোটেলত হওক ফেক্টৰিজত হওক মিলত হওক সেনেকৈ যদি দেখি পায় আপোনালোকে ইনফৰ্ম কৰিলে হ'ল সেই নম্বৰটোত ল'ৰা ছোৱালী নিজেও সেই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে নহ'লে বা কোনোবাই যদি দেখেও তেতিয়া আপোনালোকে সজাগ হৈ পেলাই নিজে কণ্টেক্ট কৰিলে ভাল 1098 সেই নম্বৰ আমি সেইফালৰ পৰা মেছেজটো মানে এনেকৈ ক'ম যে চৰকাৰে যি আইনক নলওঁ কিন্তু আমাৰ ফেমিলি হিচাপে যিহেতু যিসকলে ল'ৰা ছোৱালী জন্ম দিয়ে সেই জন্ম দিয়া মাক বাপেকে নিজৰ ল'ৰা ছোৱালীটোক কেতিয়াও পাহৰিব নালাগে এতিয়া আমেৰিকাৰ ফালেতো তেনেকুৱা হৈয়ে থাকে হ'লেও তেওঁলোকে ল'ৰা ছোৱালীখিনি ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট পেৰেণ্টছ হিচাপে এটি দায়িত্ব পালন কৰে ঠিক তেনেকৈ আমি আশা কৰোঁ যে অন্ততঃ তেওঁলোকে যিটো আইন দিছে সুবিধা দিছে সেইমতে সুবিধা লৈছে দিব লাগে কিন্তু নিজৰ ল'ৰা ছোৱালীখিনিক কেতিয়াও পাহৰিব নালাগে যিখিনি কেয়াৰ ল'ব লাগে যিখিনি প্ৰটেকশ্যন দিব লাগে পেৰেণ্টছ হিচাপে তেওঁলোকে দিয়াটো আমি বিচাৰোঁ মই সৰ্বপ্ৰথম এইটোৱে ক'ব বিচাৰিম যে আমি এই যি মেটাৰটো হৈছে আমি গমেই নাপাওঁ ইনফৰ্মেশ্যন আমালোকে আহি পোৱাই নাই যদি আমালোকে ইনফৰ্মেশ্যনটো আহি পালে হয় নিশ্চয় আমি আগবাঢ়ি গ'লোঁ হয় আইনকো লৈ গ'লোঁ হয় যে এনেকুৱা এটা ঘটনা হৈছে আমিতো গম নাপাওঁ বাট যেতিয়া আমি গম পাম নিশ্চয় আমি এটা লিগেল একশ্যন ল'ম আমি জঁপিয়াই নামিম তাত এটা নাৰীক পৰা আমি সন্মান দিব বিচাৰিম সেইকাৰণে আমি কামটো লৈ আগবঢ়াই আছোঁ আমাৰ বাইদেউক আমাৰ যে হায়াৰ অথৰিটি আছে চবক আমি কৈ আছোঁ যে আমি এইটো কাৰণে আৰু আপোনালোকৰ হেল্প বিচাৰি আছোঁ তেতিয়া আপোনালোকৰ যদি মানুহে যদি আমালোকক আহি নকয় আমি এইটো আগবাঢ়ি যাব নোৱাৰিম ফাৰ্ষ্ট অফ অল সেইকাৰণে মই এটা নাম্বাৰ দিবলৈ বিচাৰিছোঁ আপোনালোকক যে 181 অমেনৰ ওপৰত যি ভাইলেঞ্চ হৈ থাকে এই ভাইলেঞ্চ যদি আপোনালোকে গম পায় এই নাম্বাৰত যদি আপোনালোকে আমাক ফোন কৰে বা কণ্টেক্ট কৰে আমি নিশ্চয় ওলাই যাম হেল্প কৰিবৰ কাৰণে